এইটো দ্বিতীয় ভিডিঅ' মই জৈৱ ৰসায়নৰ আৰম্ভ কৰিছোঁ। তোমালোকে মনোযোগ সহকাৰে শুনিবা আৰু এই ক্লাছত জৈৱ যৌগৰ শ্ৰেণী বিভাজন সম্পৰ্কে আমি আলোচনা কৰিম আৰু প্ৰতিটো বিভাগৰ প্ৰতিটো শ্ৰেণীৰ উদাহৰণ মই দি যাম। এই উদাহৰণবিলাক যদি তোমালোকে মনত ৰাখিব পাৰা তেতিয়াহ'লে বহুত যৌগ যৌগৰ নাম অট'মেটিকেলি তোমালোকে পাই যাবা। গতিকে এটা এটাকে কথা তোমালোকে শুনি যোৱা আৰু ক্লাছিফিকেশ্যনটো শ্ৰেণী বিভাজনটো তোমালোকে ভালকৈ অলপ চোৱা। প্ৰথমতে জৈৱ যৌগবোৰক দুটা ভাগত বিভক্ত কৰা হৈছে: মুক্ত শৃংখল যৌগ বা এলিফেটিক যৌগ, আৰু এটা হল সক্রিয় যৌগ বা আবর্ত শৃঙ্খল যৌগ। সক্রিয় যৌগ বা আবর্ত শৃঙ্খল যৌগক আকৌ দুটা ভাগত বিভক্ত করা হয়েছে। এটা হল কার্বসক্রিয় যৌগ, আনটো হল বিষম সক্রিয় যৌগ বা বিষম আবর্ত যৌগ। কার্বসক্রিয় যৌগক আকৌ দুটা ভাগত বিভক্ত করা হয়েছে। এটা হচ্ছে এলিসাইক্লিক যৌগ আৰু এৰোমেটিক যৌগ। এৰোমেটিক যৌগবোৰক দুটা ভাগত ভগোৱা হৈছে। এটা হৈছে বেঞ্জিনয়ন যৌগ আৰু অনাবেঞ্জিনয়ন যৌগ। এইবাৰ প্ৰতিটো শ্ৰেণীৰ মই উদাহৰণ লগতে ফৰ্মুলাবিলাক লিখি যাম, তোমালোকে ভালকে চাবা। আৰু ইয়াতে এটা কথা কৈ দিওঁ যে কেনেকে মই ষ্ট্ৰাকচাৰেল ফৰ্মুলাৰ পৰা আণবিক সংকেত মানে গঠন সংকেতৰ পৰা আণবিক সংকেতটো আমি কেনেকে বাহিৰ কৰিব পাৰো, ষ্ট্ৰাকচাৰৰ পৰা কেনেকে আণবিক সংকেতটো বাহিৰ কৰিব পাৰো, ইয়াতে মোটামুটি শিকিব পাৰিবা। প্ৰথমতে মুক্ত শৃংখল যৌগ বা এলিফেটিক যৌগ। মুক্ত শৃংখল যৌগৰ ক্ষেত্ৰত মূলবোৰ খোলা থাকিব কাৰ্বন শৃংখলত। ইট মে বি ব্ৰাঞ্চ চেইন, শাখা শৃংখল থাকিব পাৰে, ইয়াতে শাখা শৃংখল থাকিব পাৰে, তথাপি মূলবোৰ খোলা থাকিলে হ'ল। এতিয়া ঘটনাটো হৈছে এলিফেটিক যৌগ বুলিও এইবিলাকক কোৱা হ'ব। এলিফেটিক কোৱাৰ কাৰণটো হৈছে কি যে গ্ৰীক শব্দ এলিফাৰৰ পৰা এলিফেটিক। এলিফাৰ শব্দটো হৈছে তোমাৰ গ্ৰীক শব্দ এলিফাৰ মানে তেল বা চৰ্বি। যেহেতু এই যৌগবিলাক মুক্ত শৃংখল যৌগবিলাক তেল বা চৰ্বিত বেছিকে পোৱা যায়, সেয়ে এই জৈৱ যৌগৰ শ্ৰেণীটোক এলিফেটিক যৌগ বুলি কোৱা হয়। নেক্সট ইয়াৰ এক্সাম্পল বিলাক তোমালোকে চোৱা, যেনেকুৱা মিথেন, ইথেন, প্ৰপেন, বিউটেন, পেন্টেন, হেক্সেন, এনিথিং মেবি। শৃংখলটো খোলা থাকিলে হ'ল। আইচোবিউটেন মেবি। কাৰ্বন শৃংখলটো মুক্ত থাকিলে হ'ল, ষ্ট্ৰেইট চেইন থাকিলে হ'ল। এইবাৰ ঘটনাটো হৈছে কি, ইয়াৰ এক্সাম্পল C4H10 দিব পাৰা বিউটেন বা এন বিউটেন। মই এক্সাম্পলত নামবিলাক ইংৰাজীত লিখি আছো, তোমালোকে অসমীয়াত লিখি ললে হৈ গল, কোনো অসুবিধা নাই। পেন্টেন, এন পেন্টেন দিব পাৰা, 2-মিথাইল বিউটেন দিব পাৰা, এনিথিং মেবি। নেক্সট আহি যাও সক্রিয় যৌগৰ ক্ষেত্ৰত বা আবৰ্ত শৃংখল যৌগৰ ক্ষেত্ৰত কাৰ্বনৰ শৃংখলৰ মূৰ বন্ধ হৈ থাকিব। এইবাৰ ধৰা এইটো এটা এক্সাম্পল বা এইটো এটা এক্সাম্পল। ইয়াতে কিন্তু আণবিক সংকেতটো দিয়া হোৱা নাই। এই আণবিক সংকেতটো এই ষ্ট্ৰাকচাৰেল ফৰ্মুলাৰ পৰা তোমালোকে বাহিৰ কৰিব পাৰিবা। কেনেকে? প্ৰতিটো কৰ্ণাৰ কোণা কাৰ্বন পৰমাণু আৰু প্ৰতিটো কৰ্ণাৰত দুটাকে তোমাৰ ষ্ট্ৰিক আছে, লাঠি আছে। কাৰ্বনৰ যোজ্যতা 4, গতিকে 4 হ'ব লাগিলে আৰু দুটা লাঠি ইয়াৰ লগত থাকিব লাগিছিল, সেই দুটা হ'ব হাইড্ৰোজেন পৰমাণু। এইবাৰ চোৱা, এই ইয়াতে 6টা কাৰ্বন আছে, বাকী প্ৰত্যেকটো কৰ্ণাৰত দুটা কৰি হাইড্ৰোজেন পৰমাণু থাকিব। 1 2 দুটা হাইড্ৰোজেন, 1 2 দুটা হাইড্ৰোজেন, 1 2 দুটা হাইড্ৰোজেন, এনেকে দুটাকে হাইড্ৰোজেন থাকিব। গতিকে সংকেতটো হ'ব কি C6H12। নামটো হ'ব, যেহেতু আবৰ্ত শৃংখল যৌগ সাইক্লিক, গতিকে নামটো হ'ব সাইক্লোহেক্সেন।
এই ক্ষেত্ৰত চোৱা ডাবল বন্ড সিঙ্গেল বন্ড ডাবল বন্ড সিঙ্গেল বন্ড ডাবল বন্ড সিঙ্গেল বন্ড ইয়াতে তুমি অটোমেটিক্যালি কর্নার বিলাকত লক্ষ্য কৰা 1 2 3টা ভ্যালেন্সি আছে এটা শর্টেজ 4 হোৱাৰ কাৰণে গতিকে এটা হাইড্ৰোজেন তো প্ৰতিটো ক্ষেত্ৰতে এটা হাইড্ৰোজেন থাকিব গতিকে C6H6 নামটো হ'ব বেঞ্জিন ইট ইজ অলসো সক্রিয় যৌগ এইটো এটা সক্রিয় যৌগ বা আবর্ত শৃঙ্খল যৌগ এবারে আবর্ত শৃঙ্খল যৌগক দুটা ভাগত আমি বিভক্ত কৰিব পাৰো এটা হৈছে কাৰ্বচক্ৰীয় যৌগ আৰু বিষম চক্ৰীয় যৌগ বা বিষম আবর্ত যৌগ কাৰ্বচক্ৰীয় যৌগবিলাকৰ ক্ষেত্ৰত আবর্ত শৃঙ্খলত অকল কাৰ্বন পৰমাণু থাকিব কাৰ্বনৰ আবর্ত শৃঙ্খলত অকল কাৰ্বন পৰমাণু থাকিব এই কাৰ্বচক্ৰীয় যৌগৰ উদাহৰণ তুমি সাইক্লোহেক্সেন বা বেঞ্জিন এই দুটা যিকোনো এটা দিলে হৈ যাব কোনো প্ৰবলেম নাই একেই কথা আহি যোৱা বিষম সক্রিয় যৌগ বা বিষম আবর্ত যৌগ এই ক্ষেত্ৰত এটা কথা মনত ৰাখিব লাগিব যে কাৰ্বনৰ আবর্ত শৃঙ্খলত কার্বন পরমাণুৰ বাহিৰে নাইট্রোজেন অক্সিজেন সালফার ইত্যাদি যিকোনো এটা পরমাণু যদি মেইন শৃঙ্খলটোত থাকে তেতিয়াহ'লে তাক কোৱা হ'ব বিষম আবর্ত শৃঙ্খল যৌগ বা বিষম সক্রিয় যৌগ ইয়াৰ এক্সাম্পল যেনেকুৱা কেইটামান এক্সাম্পল তোমালোকক মই দি আছো প্ৰথম এক্সাম্পলটো একেবাৰে সিম্পল আবর্ত শৃঙ্খলত কার্বনৰ বাহিৰে বেলেগ পরমাণু থাকিব ইয়াতে এটা নাইট্রোজেন সোমাই দিয়া গতিকে হৈ গল এই হৈ গল সো ফ্রম দিস অলসো ইয়াৰ পৰা তোমালোকে হেৰি বাহিৰ কৰিব পাৰিবা তোমাৰ গঠন সংকেতটো মানে কি কয় আণবিক সংকেতটো কি হ'ব তুমি বাহিৰ কৰিব পাৰিবা কাৰ্বন কিমান আছে C5 1 2 3 4 5 H কিমান হ'ব 1 2 3 4 5 H5 আৰু নাইট্ৰোজেন গতিকে ইয়াৰ নাম হৈছে পিৰিডিন ইয়াৰ নাম হৈছে পিৰিডিন আৰু এটা এক্সাম্পল দিও ইয়াতে নাইট্ৰোজেন দিয়া নাইট্ৰোজেনৰ লগত লিংকেজ কৰি হাইড্ৰোজেন দিয়া ইয়াতে বন্ড দিয়া গতিকে টোটাল কার্বন হৈছে তোমাৰ 4 হাইড্ৰোজেন হল তোমাৰ 5 নাইট্ৰোজেন এটা নামটো হল পিৰল তাৰপিছত থায়োপিন ফুৰান বহুত এক্সাম্পল আছে তোমালোকে চাই ললে হৈ গল এই দুটা এক্সাম্পল মনত ৰাখিলে যথেষ্ট নেক্সট আমি আহি যাও কাৰ্বচক্ৰীয় যৌগক দুটা ভাগত ভাগ কৰা হৈছে এটা হৈছে এলিসাইক্লিক যৌগ আৰু এটা হৈছে এৰোমেটিক যৌগ এলিসাইক্লিকৰ ক্ষেত্ৰত এটা কথা মনত ৰাখিবা যে কাৰ্বনৰ আবৰ্ত শৃংখলত কাৰ্বন পৰমাণুবিলাক এক বন্ধনীৰে এটাৰ লগত আনটো যুক্ত হৈ থাকিব সিঙ্গেল বন্ড যেনেকুৱা এই এটা এক্সাম্পল কৰ্নাৰ বিলাক কাৰ্বন পৰমাণু গতিকে C4 H8 ইয়াৰ নামটো কি হ'ব সাইক্লোবিউটেন ইয়াৰ নাম কি হ'ব তোমালোকে নিজে ক'ব পাৰিবা C5H10 সাইক্লোপেন্টেন গতিকে দিজ আর দ্য এক্সাম্পল এই এক্সাম্পল বিলাক হৈছে তোমাৰ এলিসাইক্লিক যৌগৰ ক্ষেত্ৰত এলিসাইক্লিক যৌগৰ উদাহৰণ নেক্সট আমি আহি যাও এৰোমেটিক যৌগ এৰোমেটিক যৌগৰ এক্সাম্পল হ'ব কি বেঞ্জিন এটা লক্ষ্য কৰিবা যে বেঞ্জিনৰ ক্ষেত্ৰত অল্টাৰনেটিভলি মানে এটাৰ পিছত এটা কাৰ্বন পৰমাণুবিলাক এক বন্ধনী আৰু দ্বি বন্ধনীৰে যুক্ত হৈ থাকে আৰু এই এৰোমেটিক যৌগটোৰ নাম এৰোমেটিক কিয় হ'ল গ্ৰীক শব্দ এৰোমা এৰোমা কথাটোৰ অৰ্থটো হৈছে ধুনীয়া গন্ধ সুন্দৰ গন্ধ প্লিজেন্ট আনন্দদায়ক গন্ধ তাৰ পৰাই নাম দিয়া হৈছে এৰোমেটিক যৌগ গন্ধটো যেহেতু ভাল গতিকে এক্সাম্পল দুটা মই দি দিয়া আছো এই এটা হৈছে
বেঞ্জিন অলপ আগতে লিখি দিয়া হৈছে আৰু এটা হৈছে নেপথেলিন তোমালোকে নেপথেলিন চিনিয়ে পোৱা দোকানত গলে নেপথেলিন তোমালোকে দেখা পাবা বগা বগা গুটি গুটি চকলেটৰ নিচিনা দেখাত that is নেপথেলিন এই নেপথেলিনৰ ফৰ্মুলাটো বাহিৰ কৰাচোন কি হ'ব সি কিমান লক্ষ্য কৰা 1 2 3 4 5 6 7 8 9 10 কার্বন 10 হাইড্রোজেন কিমান 8 কারণ কি 1 2 3 4 ইয়াতে কোনো হাইড্রোজেন নাই 1 2 3 4 ইয়াতে কোনো হাইড্রোজেন নাই গতিকে C10H8 এইটো হল নেপথেলিন নেক্সট আৰু আছে এনথাচিন দৰকাৰ নাই তোমালোকে হিন্দী যথেষ্ট ইয়াৰ পিছত আহি যোৱা এৰোমেটিক যৌগৰ পিছতে এৰোমেটিক যৌগক আকৌ দুটা ভাগত আমি বিভক্ত কৰিব পাৰো এটা হৈছে বেঞ্জিনয়েড যৌগ আনটো হৈছে অনাবেঞ্জিনয়েড যৌগ বেঞ্জিনয়েড যৌগৰ ক্ষেত্ৰত এই বেঞ্জিন ৰিংটো থাকিব গতিকে এক্সাম্পল বেঞ্জিন দিলে হৈ যাব এক্সাম্পল নেপথেলিন দিলে হৈ যাব নো প্ৰবলেম এই দুটা যিকোনো এটা বা দুটাই দি দিয়া আৰু অনাবেঞ্জিনয়েড যৌগৰ ক্ষেত্ৰত সাইক্লিক রিং হব ডাবল বন্ড থাকিব কার্বন পরমাণু এটাৰ লগত যুক্ত হৈ অল্টারনেটিভলি এক বন্ধনী দ্বি বন্ধনী থাকিব লগতে বেঞ্জিন রিংটো নাথাকে কিন্তু সাইক্লিক যেনেকুৱা ইয়াৰ এটা এক্সাম্পল মই তোমালোকক দি আছো ট্ৰপলন এইটো এক্সাম্পল হৈছে ট্ৰপলনৰ এইটো হল ট্ৰপলন গতিকে ইয়াৰ সংকেতটো তোমালোকে লিখিব পাৰিবা সি কিমান 1 2 3 4 5 6 7 এইচ কিমান 1 2 3 4 5 6 আৰু ও ইট ইজ ট্ৰপলন গতিকে ক্লাসিফিকেশন তাহলে জৈব যৌগ শ্রেণীবিভাগ সম্পর্কে এইখিনি কথা খুব ভালকে জানিলে হৈ গল এবার অলপ কথা তোমালোকে শুনি লোৱা এইটোৱে মোৰ ক্লাসিফিকেশন সম্পর্কে কথা যদি তোমালোকৰ ভাল লাগে তেন্তে লাইক কৰা সাবস্ক্রাইব কৰা আৰু অহা ভিডিওস পোৱাৰ কাৰণে নোটিফিকেশন পাবলৈ অহা বেল আইকনটো ক্লিক কৰি দিয়া যদি কিবা প্ৰশ্ন থাকে কমেন্ট বক্সত কমেন্ট কৰি দিয়া ধন্যবাদ